এখন সমাজত নিজকে খাপ খুৱাই চলিবলৈ হ'লে কিছুমান কৌশল অতিকৈ প্ৰয়োজন হয়। যেনে প্ৰত্যেকটো মুহূৰ্ততে হাঁহি ফূৰ্তিৰে থকা আৰু কথা বতৰা, ধৈৰ্যশীলতাৰে সকলো সময় পাৰ কৰিবলৈ চেষ্টা কৰা। তদুপৰি অত্যন্ত বুদ্ধি থকাটো প্ৰয়োজন। কাৰণ যদি প্ৰতিজন মানুহৰে মাজত এইসমূহ কৌশল থাকে তেন্তে কোনো বিপদ আহিলেও সহজে বিপদত যাব নোৱাৰে আৰু অতি সহজে বিপদৰ পৰা মুক্তি লাভ কৰিব পাৰে। সেয়েহে আমাৰ মাজত যাতে এইসমূহ কৌশল আয়ত্ত কৰি ল'ব পাৰোঁ তাৰেই প্ৰয়াস কৰাটো